আজি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত আপোনাৰ এখন বিশেষ সাধাৰণ সভা আয়োজন হৈছিল অনুষ্ঠিত হৈছিল ক্ষমা কৰিব সভাত কেইটামান খুব জৰুৰী প্ৰস্তাৱ আজি কাৰ্যনিৰ্বাহকে দাঙি ধৰিছিল আৰু সেই প্ৰস্তাৱ মৰ্মে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ যিটো জালান আউটডোৰ ষ্টেডিয়াম আছে সেই ষ্টেডিয়ামটো আজি সভাই প্ৰস্তাৱ লৈছে যে যিহেতু এই ষ্টেডিয়ামত অকল ক্ৰিকেটেই নহয় আৰু বিভিন্ন ধৰণৰ খেলা ধূলা হয় ইয়াতে আপোনাৰ স্পৰ্টছ হোষ্টেল আছে গেষ্ট হাউচ আছে ইত্যাদি ইত্যাদি আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা তথা ডিব্ৰুগড় জিলাখনৰ ক্ৰীড়াৰ প্ৰতি বিশেষভাৱে যি অৱদান আগবঢ়াই আহিছে তাৰ প্ৰতি সন্মান জনাই আজি সদনে তথা ডিব্ৰুগড়বাসী ৰাইজৰ প্ৰতিনিধিয়ে এই গোটেই ষ্টেডিয়ামটো নতুনকৈ জালান আউটডোৰ ষ্টেডিয়ামটো নতুনকৈ জালান আউটডোৰ ষ্টেডিয়াম নাম ৰাখিও এইটো গোটেই কমপ্লেক্সটো সন্মানীয় আমাৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ নামত ৰাখিব লাগে বুলি প্ৰস্তাৱ লয় আৰু এই প্ৰস্তাৱ গৃহীত হয় এইটো বৰ ভাল কথা হ'ল সৰ্বানন্দ সোণোৱালৰ নামৰ যোনটো ষ্টেডিয়াম হ'ল সেইটো তেওঁৰ যিমান অৰিহণা আছে আজিলৈকে কোনো কৰা নাই যিমান ডেভেলপমেণ্ট হ'ল এই কিছু বছৰলৈ সেইটো তেখেতৰ কাৰণে হ'ল আৰু একদম সঠিক কথা হৈছে এনেকুৱা তেওঁলোকৰ ইমিডিয়েটলি এটা বৰ্ড বনাই লগাই দিব লাগে আমাৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ